গুণটো ভালে ওলাইছে বাৰু এতিয়া হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে ভালে চাগে। আজি মই লৈ আহিছোঁ মাংসৰ পৰা ডাইৰেক্ট ভিডিঅ'টো। আজি হৈছে মঙলবাৰ আৰু আমাৰ গম পাইছেই যিহেতু আঘোণ মাহ চলি আছে আৰু ভাত খোৱা এয়া সকলোৱে আহি ভাত শাক বনোৱা ব্যস্ত। আৰু এইফালে মাংস এলালি পুৰি লৈছে ধুনীয়াকৈ, এইফালে দালি বহাই দিছে আৰু এয়া ধুনীয়াকৈ লাই শাক কাটি মেলি দিলোঁ। তাৰপিছত এইফালে দুই কুৰা জুই আৰু এইফালে তেল গৰম হৈ গ'ল ধুনীয়াকৈ আৰু পিঁয়াজ দিলে। পিঁয়াজখিনি বৰ ভাল লাগিছে, গুন্ধি চাওঁ। গুণটো ভালে ওলাইছে বাৰু এতিয়া বনাইছে। অলপমান গুন্ধি চাইছোঁ টেষ্টি হ'বনে নহ'ব। এয়া ধুনীয়াকৈ বৰমা এজনী লৰাই আছে, এজনীয়ে মাংস দি আছে। যিহেতু সৰহ মাংস আৰু ভাত খোৱা বুলি ক'লে যা যোগাৰ কিমান লাগে সকলোৱে গমেই পায় নহয় জানো। সেয়াই আঘোণ মাহ দিন যাবকৈ আজি পটককৈ মানে টো খাবৰ কাৰণে ৰেডি কৰিলে আৰু মই আনিলোঁ মিনি ব্লগ এটা নিচিনা সৰু সুৰাকৈ আৰু খোৱা ভাত কেনেকৈনো খালোঁ সেয়া আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা লাগিছে শেষত জনাব নেপাহৰিব দেই। যদি ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো। এইফালে বিলাহী কাটি লোৱা হৈ গ'ল, ৰচুন আদা নহৰু ধনিয়া চনিয়া চব সকলোবোৰ ওচৰত গোট খুৱাই লৈছে। যিহেতু ওচৰত গোট খুৱাই ল'লে ভাল হয় দিবৰ কাৰণে। ইয়াৰ জুই ফুৱাই আছে আৰু চব্জি বনাইছে ধুনীয়াকৈ। লাষ্টত চাবচোন খাবলৈ কাৰণে সকলোৱে বহি কেনেকুৱা যে ভাল লাগিছে ন, সকলোৰ লগত মিলি জুলি খালে কেনেকুৱা লাগে, মনবোৰ বহুত ভাল লাগে। আজিলৈ বাই বাই, নতুন এটা ভিডিঅ' লগ